সকলো সময়তে ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰে নেকি আপুনি একো নকৰাকৈ আপুনি ভাগৰুৱা বা দুৰ্বল হৈ পৰে নেকি যদি হয় তেন্তে এই ৰোগ দূৰ কৰিবলৈ কি কৰিব লাগিব ভাগৰ আৰু দুৰ্বল লাগি থাকে আৰু যাৰ বাবে গোটেই দিনটো হামিয়ে থকা দেখা যায় ভাগৰ লগা বা দুৰ্বল লগাৰ মূল কাৰণ হৈছে খাদ্য কিয়নো আমি খাদ্যতে সকলো ভিটামিন পাওঁ শৰীৰৰ এই ভাগৰুৱা বা দুৰ্বল ৰোগ দূৰ কৰিবলৈ কি কি খাদ্য খাব আপুনি এই ৰোগৰ বাবে বাদাম উপকাৰী খাদ্য বজাৰত উপলব্ধ সকলো ধৰণৰ বাদাম খাব পাৰে প্ৰত্যেক দিনে এনে ধৰণৰ ইনষ্টেণ্ট এনাৰ্জি দিয়া খাদ্য খালে আমাৰ ভাগৰুৱা অনুভৱ নহয় সহজতে পোৱা ৰঙালাওৰ গুটি ভিন্ন বতৰত পোৱা ৰাজমা ফ্ৰেঞ্চ বিন তিল সূৰ্যমুখী ফুলৰ গুটি খাব লাগে 2 কণী বহুত বেমাৰৰ বাবে নাখায় যদিও ইয়াত বহু পৰিমাণৰ ভিটামিন থাকে আৰু প্ৰত্যেক দিনে এটা সিজোৱা কণী আপুনি খাব পাৰে 3 দৈ যেহেতু গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰা হয় সেয়েহে দৈত যথেষ্ট শক্তি থাকে ভাগৰ বা দুৰ্বল লাগিলে দৈ খাব পাৰে 4 এটা কল যদি খোৱা হয় তেনেহলে সেই কলে আধা ঘণ্টাৰ ভিতৰত শক্তি দিয়ে আৰু ভাগৰ ভাৱ আঁতৰায়